नमस्कार बंधुসকল लार्निंग पॉइंट्स नाমৰ यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ আপোনালোকৰ কাৰণে কেইটামান হাতৰ লৈ আহিছো। প্ৰত্যেকটো হাতৰ বাবে আপোনালোকক 10 সেকেন্ড সময় দিয়া হ'ব আৰু এই 10 সেকেন্ডৰ ভিতৰত আপোনালোকে উত্তৰটো দিবলৈ যত্ন কৰিব। তো প্ৰথম প্ৰশ্নটো হৈছে মাকে বৰশী বাই পুতেকে আকাশ লৈ চায়। মাকে বৰশী বাই পুতেকে আকাশ লৈ চায়। समय समाप्त। उत्तरটো হৈছে বাঁহ গছ। 2 নম্বৰ প্ৰশ্ন বগা বগা চাহাবৰ কলা ৰঙা টুপি এক ঘুষা মাৰিলে জ্বলি পকি উঠে। বগা বগা চাহাবৰ কলা ৰঙা টুপি এক ঘুষা মাৰিলে জ্বলি পকি উঠে। समय समाप्त। उत्तरটো হৈছে জুইশলা। এতিয়া 3 নম্বৰ প্ৰশ্ন এডাল খেৰে গড়টো বেৰে। আকৌ কৈ দিছো প্ৰশ্নটো এডাল খেৰে গড়টো বেৰে। উত্তৰটো হল মমবাতি। 4 নম্বৰ প্ৰশ্নটো হৈছে আগ তিতা গুৰি মৌ কি কৰিছা বাবুলি বৌ। প্ৰশ্নটো আকৌ কৈছো আগ তিতা গুৰি মৌ কি কৰিছা বাবুলি বৌ। समय समाप्त। उत्तरটো হৈছে কুহিয়াৰ। এতিয়া 5 নম্বৰ প্ৰশ্ন এঠেঙীয়া বগলী নিতৌ নাচে গদলি। এঠেঙীয়া বগলী নিতৌ নাচে গদলি। समय समाप्त। उत्तरটো হৈছে বিচনী। 6 নম্বৰ প্ৰশ্ন চিতপখিলা তিনি মোৰ দহ ঠেং ক'ত দেখিলা। চিতপখিলা তিনি মোৰ দহ ঠেং ক'ত দেখিলা। समय समाप्त। उत्तरটো হৈছে হাল বাওঁতে। এতিয়া 7 নম্বৰ প্ৰশ্ন ঘৰৰ তলত ঘৰ তাতে পৰি মৰ। ঘৰৰ তলত ঘৰ তাতে পৰি মৰ। এতিয়া উত্তৰটো হৈছে আঠুৱা। এতিয়া 8 নম্বৰ প্ৰশ্ন ওপৰৰ পৰা পৰিল টেকেলি টেকেলিৰ ভিতৰত 100 ভেকুলী। ওপৰৰ পৰা পৰিল টেকেলি টেকেলিৰ ভিতৰত 100 ভেকুলী। समय समाप्त। उत्तरটো হৈছে কঁঠাল। 9 নম্বৰ প্ৰশ্ন গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ ইনো কি নীলাজৰ সঁচ। গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ ইনো কি নীলাজৰ সঁচ। समय समाप्त। उत्तरটো হৈছে মাটি কঁঠাল। এতিয়া 10 নম্বৰ প্ৰশ্ন শদিয়ালৈ নাযাবা হাত ফুল নাখাবা কেঁচা পাতত নাবান্ধিবা লোন উপজিয়াই লৰ মাৰে কোন। শদিয়ালৈ নাযাবা হাত ফুল নাখাবা কেঁচা পাতত নাবান্ধিবা লোন উপজিয়াই লৰ মাৰে কোন। এই প্ৰশ্নটো আপোনালোকৰ কাৰণে ৰাখিলো। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কমেন্ট বক্সত জনাব। আমাৰ এই ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰৰ লগতে সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।